হেল্ল' এভৰিৱান, হাই। হোপ তোমালোকে চবেই ভালে আছা আৰু কালি যোনখিনি পঢ়াইছিলোঁ তোমালোকে চবেই ভালকৈ পঢ়ি ল'লা। চ' পঢ়িলেতো নহ'ব আৰু গম পাব লাগিব ন আমাৰ কিমান মনত আছে। চ' ব'লা, এইটো ছেশ্যন মই এইটো কাৰণে আনিছোঁ যাতে তোমালোকক প্ৰেক্টিছ কৰক। ঠিক আছে, প্ৰেক্টিছ কৰা এটা ৱে আছে প্ৰেক্টিছ কৰা। সেইটো আজি ৱেটো দেখাম যে মই কেনেকৈ প্ৰেক্টিছ কৰোঁ। ঠিক আছে, তোমালোকে সেইমতে প্ৰেক্টিছ কৰা। চ' ব'লা আমি ৰিভিজন কৰোঁ যোৱাকালি যি পঢ়াইছিলোঁ MCQ। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট। কালি এটা নিউজ আছিলে নহয় তোমাৰ গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেডৰ। তো আমি এটা নিউজ পঢ়িছিলোঁ, কিবা এটা মনত পৰিছে? কনকলতা বৰুৱা, কিবা এটা মনত পৰিছে? কোষ্ট গাৰ্ড শ্বিপ। চ' আমাৰ প্ৰথম কুৱেশ্যন কি হ'ব পাৰে? আমাৰ প্ৰথম কুৱেশ্যন হ'ব ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ। চ' হেডকোৱাৰ্টাৰ ক'ত আছে? হেডকোৱাৰ্টাৰ ইজ ইন কলকাতা। ঠিক আছে, ইজ ইন কলকাতা। তাৰপিছত এতিয়া হ'ল ইণ্ডিয়ান কোষ্ট গাৰ্ড। ঠিক আছে, এতিয়া ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ আমি কি বুজিম? ছেকেণ্ড নিউজটো ইণ্ডিয়ান কোষ্ট গাৰ্ড। চ' ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত আছে? নিউ দিল্লী। হেডকোৱাৰ্টাৰ ইজ ইন নিউ দিল্লী। আৰু তাৰ হেড কোন হয়? কে নটৰাজন। কে নটৰাজন। ঠিক আছে, এতিয়া PMKSY আৰু PDMC। ঠিক আছে, এটা তোমাক পঢ়াইছিলোঁ নহয় মই। ঠিক আছে, PMKSY PDMC মই কৈছিলোঁ তাৰ এব্ৰিভিয়েশ্যন আহিব বুলি। PKMSY মানে কি? PKMSY এটা স্কিম হয় ন, প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা। PDMC মানে পাৰ ড্ৰপ মোৰ ক্ৰপ। তাৰপিছত এইটো ৰিলেটেড কি হয়? এইটো হৈছে ৰিলেটেড তোমাৰ মাইক্ৰ' ইৰিগেশ্যন। দিছ ইজ ৰিলেটেড টু মাইক্ৰ' ইৰিগেশ্যন, হয়নে? মাইক্ৰ' ইৰিগেশ্যন। আৰু মই কি কৈছিলোঁ? পাৰ ড্ৰপ মোৰ ক্ৰপ। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা পাৰ ড্ৰপ মোৰ ক্ৰপ। ঠিক আছে, চ' এইটো কেতিয়া লঞ্চ হৈছিলে? দিছ ৱাজ লঞ্চ অন 1 জুলাই 2015। ঠিক আছে, 1 জুলাই 2015। তাৰপিছত তোমালোকক সুধিব পাৰে এইটো তোমাৰ আৰু ইয়েৰটো সুধিব পাৰে, কোনটো ইয়েৰত ওলাইছে। দুটা কুৱেশ্যন হ'ব পাৰে। লঞ্চ কেতিয়া হৈছিলে? 1 জুলাই 2015। যদি সোধে ইয়েৰ কোনটোত ওলাইছিলে, দেন তোমালোকে লিখিবা 2015-16। ঠিক আছে, চ' এতিয়া ফাৰ্মাৰ এগ্ৰিকালচাৰেল মিনিষ্টাৰ কোন হয়? কালি শিকাইছিলোঁ নহয়, নৰেন্দ্ৰ সিং টোমাৰ। কনষ্টিটুৱেঞ্চি মৰেনা, মধ্যপ্ৰদেশ। আৰু নৰেন্দ্ৰ সিং টোমাৰ যোনজন হয়, তেওঁ পঞ্চায়তী ৰাজ আৰু ৰুৰেল ডেভেলপমেণ্টৰ মিনিষ্ট্ৰী। চ' তিনিটা মিনিষ্ট্ৰী তেওঁৰ ওচৰত আছে। ঠিক আছে, এতিয়া আৰু এটা কথা কওঁ, মাইক্ৰ' ইৰিগেশ্যনত মই তোমাক কৈছিলোঁ নহয় ইজৰাইল হয়নে? ইজৰাইল টপত আছে। বহুত দেশ মানে মাইক্ৰ' ইৰিগেশ্যনৰ কাৰণে ইজৰাইলৰ ওচৰত বহুত ভাল ভাল টেকন'লজি আছে। তো ইজৰাইলৰ নতুন PM ইলেক্ট হৈছে কোন? বেঞ্জামিন নেতানয়াহু। হয় নাই? হয়নে? আৰু কেপিটেল কি? কেপিটেল জেৰুচালেম। ইজৰাইল কেপিটেল ইজ জেৰুচালেম এণ্ড কাৰেঞ্চি ইজ নিউ শাকিল। জেৰুচালেম, নিউ শাকিল। প্ৰাইম মিনিষ্টাৰ বেঞ্জামিন নেতানয়াহু। চ' নেক্সট কি হ'ল? এক ভাৰত শ্ৰেষ্ঠ ভাৰত। কি এইটো কি হয়? এটা ইউনিটি আৰু ডাইভাৰ্চিটি বহুত ষ্টেটৰ এইটো কি হয়? এইটো এটা ফ্লেগশ্বিপ স্কিম হয়, হয় নাই? এক ভাৰত শ্ৰেষ্ঠ ভাৰত। এইটো কোনদিনাখন লঞ্চ হৈছিলে? এইটো তোমাৰ লঞ্চ হৈছিলে 31 অক্টোবৰ 2015। একতা দিৱস হিন্দী আমি কি কওঁ একতা দিৱসক? ইউনিটি ডে। দিছ ৱাজ দ্য বাৰ্থডে অফ চৰ্দাৰ বল্লভভাই পটেল, হয় নাই? আৰু এইদিনাখনো কি আহে? UN 31 অক্টোবৰ ৱৰ্ল্ড চিটিজ ডে। চ' 31 অক্টোবৰত কি শিকিলোঁ আমি? UN ৱৰ্ল্ড চিটিজ ডে আহিব। 31 অক্টোবৰ UN ৱৰ্ল্ড চিটি ডে। তাৰপিছত আহিব নেশ্যনেল ইউনিটি ডে বা একতা দিৱস। এণ্ড এক ভাৰত শ্ৰেষ্ঠ ভাৰত কেতিয়া লঞ্চ কৰা হৈছিলে? তোমাৰ 31 অক্টোবৰ 2015। হয়নে নাই? তাৰপিছত আমাৰ অসম কাৰ লগত পেয়াৰ আছিলে? মই তোমাক কৈছিলোঁ নহয়, দুখন ষ্টেট পেয়াৰ কৰে। আছাম ইজ পেয়াৰ্ড উইথ
ৰাজস্থান আসাম ইজ পেয়াৰ্ড উইথ ৰাজস্থান আৰু ৰাজস্থানৰ কি কৰিছে ন শ্ৰমিক এমপ্লয়মেণ্ট এক্সচেঞ্জ ওলাইছে ৰাজস্থানে শ্ৰমিক এমপ্লয়মেণ্ট এক্সচেঞ্জ হুইচ ষ্টেট লঞ্চ শ্ৰমিক এমপ্লয়মেণ্ট এক্সচেঞ্জ দ্য আনচাৰ উড বি ৰাজস্থান ঠিক আছে চ' ৰাজস্থানৰ যেতিয়া নাম ল'লোঁ তেতিয়া কি হ'ব গভৰ্ণৰ কোন মেইনলি গভৰ্ণৰ আমি জানিব লাগে ন তাৰপিছত চিফ মিনিষ্টাৰ কোন চিফ মিনিষ্টাৰ অশোক গেহলট চিফ মিনিষ্টাৰ অশোক গেহলট এণ্ড গভৰ্ণৰ ইজ কলৰাজ মিশ্ৰা ঠিক আছে এইখিনি ফেক্ট তোমালোকে জানিব লাগে এতিয়া কালি এটা যে তোমালোকক এটা মই নিউজ এটা পঢ়াইছিলোঁ ৰিলেটেড টু কিবা স্পৰ্টছ 10টা স্পৰ্টছ আছিলে হয় নাই এতিয়া 10টা স্পৰ্টছত তোমাৰ গটকা কৰ হয় গটকা ইজ এছ'চিয়েটেড উইথ 6 অফ পাঞ্জাৱ হয়নে পাঞ্জাৱ কালিৰি পেৰেডটো কি আছিলে কালিৰি পেৰেডটো মাৰ্চিয়েল আৰ্ট অফ কেৰেলা হয়নে থাংটা আৰু হুয়েন লাংলন থাংটা বুলি দি দিব তাক কোৱা হয় হুয়েন লাংলং বুলি তোমালোকৰ কৈছে নহয় হুয়েন লাংলং কি মণিপুৰ হয় নাই হুয়েন লাংলন ইজ ফ্ৰম মণিপুৰ চিফ মিনিষ্টাৰ এন বীৰেন সিং নজমা গভৰ্ণৰ ইজ নজমা হেপতুল্লাহ ঠিক আছে এতিয়া নেক্সট কি স্কুৱে কিহৰ হয় স্কুৱে ইজ অফ ইউটি অফ জম্মু এণ্ড কাশ্মীৰ কৈছোঁ নহয় বাইফাৰ্কেট কেতিয়া হৈছিলে এগেইন 31 অক্টোবৰ 2019 অন দ্য অকেশ্যন অফ নেশ্যনেল ইউনিটি ডে UN ৱৰ্ল্ড চিটিজ ডে ঠিক আছে আৰু দিছ ৱাজ অলছ' এ বাৰ্থডে অফ চৰ্দাৰ বল্লভভাই পেটেল তাৰপিছত ইয়াৰ কি হৈছিলে JNK আৰু লাডাখ লেফটেনেণ্ট গভৰ্ণৰ কোন JK ইউনিয়ন টেৰিটৰীত গভৰ্ণৰ নাথাকে লেফটেনেণ্ট গভৰ্ণৰ থাকে হয় নাই JNK কোন গিৰিশ চন্দ্ৰ মুৰ্মু আৰু লাডাখৰ কোন ৰাধা কৃষ্ণ মাথুৰ এতিয়া তোমাৰ এইটো কাৰণে মাইনৰিটি এফেয়াৰ্ছ মিনিষ্টাৰ জেনেৰেলি এইটো মানে লাইনমেণ্টত তেওঁ নাথাকে সেইকাৰণে সোধা চান্সেছটো আছে হু ইজ দ্য মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ কোন হ'ব মুখতাৰ আব্বাছ নকবি হি ইজ আ ৰাজ্যসভা মেম্বাৰ ফ্ৰম ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰ কোন নিউলি ইলেক্টেড হেমন্ত সোৰেন গভৰ্ণৰ কোন দ্ৰৌপদী মুৰ্মু সৰি গাইজ এতিয়া DIIT এটা নিউজ আছিলে কি কৰিছিলে DIITয়ে কালি পঢ়াইছিলোঁ নহয় কি আছিলে অনন্যা কি আছিলে ৱাটাৰ বেছড কি ডিছইনফেক্টেণ্ট তাৰপিছত আৰু এটা নিউজ আছিলে অনন্যা আৰু এটা কৈছিলোঁ যে আতুল্য কি আছিলে মাইক্ৰ'ৱেভ ষ্টেৰিলাইজাৰ হয় নাই আতুল্য মনত পৰিছে আৰু এটা শুনি লোৱা আদিত্য এখন ফেৰী এৱাৰ্ড পাইছে কেৰেলা আদিত্য বুলি এখন ফেয়াৰ আছে সেইখনে ট্ৰ'ভে এৱাৰ্ড পাইছে কেৰেলা ঠিক আছে ফেৰীখন কেৰেলাৰ হয় সৰি গাইজ এতিয়া CBIC কালি যে কৈছিলোঁ কাষ্টমছ বহালে বুলি CBIC চ' CBIC পৰা কি জানো আমি CBIC হেডকোৱাৰ্টাৰ ইজ ইন নিউ দিল্লী M Ajit Kumar ইয়াৰ হেড হয় নাই দিছ লুকছ আফটাৰ GST হয়নে CBIC আৰু পেষ্টিচাইড কালি এটা পেষ্টিচাইড কি আছিলে
অনুপম বৰ্মাৰ ৰিপৰ্ট হয় নাই অনুপম বৰ্মাৰ ৰিপৰ্ট টু চেক কি পেষ্টিচাইড যদি সোধে কাৰ ৰিপৰ্ট 2013টা আছিলে পেষ্টিচাইড অনুপম বৰ্মাৰ ৰিপৰ্ট তেওঁৰ ৰিপৰ্টৰ মতে 18টা পেষ্টিচাইড বেন হৈছে তাৰ ভিতৰত অলৰেডি 12টা হৈ গ'ল 6টা 6 বাই 31 ডিচেম্বৰ 2020 লৈকে বেন হ'ব ঠিক আছে এতিয়া বুৰুন্দি কালি যে কৈছিলোঁ মই তোমাক বুৰুন্দি মনত পেলাওচোন বুৰুন্দিৰ পৰা কি আছিলে পিয়েৰি এনকুনজিজা পিয়েৰি এনকুনজিজা কি আছিলে প্ৰেচিডেণ্ট ইয়াৰে এটা কি পিয়েৰি এনকুনজিজা বিলং টু হুইচ কাণ্ট্ৰি বুৰুন্দি ইয়াৰে কি হ'ব কেপিটেল কি গিটেগা আৰু কাৰেঞ্চি কি হ'ব বুৰুন্দিয়ান ফ্ৰেংক ফাৰ্ষ্ট ব্লেক চিফ ষ্টাৰ কি আছিলে ফাৰ্ষ্ট ব্লেক এয়াৰফ'ৰ্চ চিফ অফ ষ্টাফ কি আছিলে চাৰ্লছ ব্ৰাউন হয়নে লিডাৰ কালি যে এটা পঢ়িছিলোঁ লিডাৰ এপ্লিকেশ্যন কি আছে লিডাৰ এপ্লিকেশ্যন ক'ত এপ্লাই হয় লিডাৰ কি কৈছিলোঁ চেল্ফ ড্ৰিভেন কাৰ্ছ হয়নে ফুল ফৰ্ম কি ফুল ফৰ্ম লাইট ডিটেকশ্যন এণ্ড ৰেঞ্জিং লিডাৰ মানে লাইট ডিটেকশ্যন এণ্ড ৰেঞ্জিং আৰু ইউজ হয় কিহত চেল্ফ ড্ৰিভেন কাৰ্ছ এইটো ওৱান অফ দ্য এপ্লিকেশ্যন হৈছে চেল্ফ ড্ৰিভেন কাৰ্ছ ঠিক আছে তাৰপিছত তোমাৰ এইটো মেথডটো কি হয় কি মেথডত কাম কৰে হোৱাট মেথড ৰিম'ট চেন্সিং মেথড দিছ ইজ আ ৰিম'ট চেন্সিং মেথড আৰু এইটো কি ৱেভছ ইউজ হয় ৱেভছ আৰ লাইট ৱেভছ অপশ্যন আহিব পাৰে এক্সৰে ৱেভ ইনফ্ৰাৰেড কি হ'ব লাইট ৱেভ আৰু এটা নিউজ আছিলে বাইট ডেন্স কি হয় বাইট ডেন্স কি আছিলে বাইট ডেন্স কি মনত পৰিছে টিকটক তোমালোকে যে বঢ়িয়া ভিডিঅ' তুনে মেৰে জানা কবি নেহি জানা পূৰা বনোৱা সেইটো টিকটক পেৰেণ্ট কোম্পানী কি পেৰেণ্ট কোম্পানী ইজ বাইট ডেন্স তোমাৰ টিকটকৰ নতুন হেড কোন নতুন এটা হেড বনিছে টিকটকৰ কোন কেভিন মেয়াৰ নিউ হেড অফ টিকটক তাৰপিছত হেডকোৱাৰ্টাৰ কি হেডকোৱাৰ্টাৰ ইজ কালভাৰ চিটি কেলিফৰ্ণিয়া ঠিক আছে এতিয়া বাইট ডান্সৰ মেইন কোন বাইট ডেন্স হু ইজ দ্য মেইন পাৰ্চন বিহাইণ্ড বাইট ডেন্স কি নাম ইমিং জেং হেডকোৱাৰ্টাৰ ক'ৰ বাইট ডেন্সৰ হেডকোৱাৰ্টাৰ কি বেইজিং কেপিটেল অফ চাইনা য'ত কি চলে ওৱান নহয় তাৰ অফিচিয়েল হ'ল ৰেনমিম্বি হোৱাট ইজ দ্য কাৰেঞ্চি অফ চাইনা ক'বা RMB ৰেনমিম্বি ওৱান নহয় কিন্তু অফিচিয়েল ঠিক আছে এইটোৰ বহুতৰ কনফিউজন হয় আৰু আমি যেতিয়া বেইজিং দেখিলোঁ কি হ'ব AIB এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক আৰু বেইজিঙত কি আছে চাংঘাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ তাতে 8খন দেশ আছে 8 মেম্বাৰ্ছ আৰু AIB এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক হেড কোন জিন লুকুন আৰু SCOৰ কোন ভ্লাদিমিৰ নৰভ ইটছ এ গ্ৰুপ অফ 8 কাণ্ট্ৰিজ ইণ্ডিয়া পাকিস্তান লেটেষ্ট মেম্বাৰ 6খন আছিলে ইণ্ডিয়া পাকিস্তানক এড কৰি দিলে 8খন হৈ গ'ল এতিয়া আছিলে ৱৰ্ল্ড লাৰ্জেষ্ট সোলাৰ কণ্ট্ৰেক্ট কোনে পাইছিলে আদানী গ্ৰীণ এনাৰ্জি লিমিটেড
আদানী গ্ৰীণ এনাৰ্জি লিমিটেড হেডকোৱাৰ্টাৰ ক'ত আদানীৰ আহমেদাবাদ CEO কোন জয়ন্ত পৰিমল সো আদানীয়ে কি কৈছে ৱৰ্ল্ড লাৰ্জেষ্ট কণ্ট্ৰেক্ট কিমান আছিলে কষ্ট 6 বিলিয়নৰ 45,000 crores হয়নে এটা যিহেতু তোমাৰ ৰিনিউৱেবল এনাৰ্জি আহিছে এটা কথা তোমালোকক মই কৈ দিওঁ ইণ্ডিয়াৰ এইম কি ইণ্ডিয়া এইমছ টু গেট প্ৰডিউচ হাউ মাচ 175 গিগাৱাট ৰিনিউৱেবল এনাৰ্জি বাই 2022 হয় না এতিয়া আকৌ যদি ৱৰ্ল্ড এতিয়া সোলাৰ এনাৰ্জি এটা কি ISA ইণ্টাৰনেশ্যনেল সোলাৰ এছ'চিয়েশ্যন হেডকোৱাৰ্টাৰ ক'ত হেডকোৱাৰ্টাৰ ইজ ইন Gurugram, the first international organization to have a headquarter in India, that is International Solar Association, International Solar Alliance, they're headquartered in Gurugram. How many countries? Kiman countries are packed hoy? 120 countries are packed hoy. Etalage kimane join korile? How many joined? 83 countries. 83 countries joined. ঠিক আছে এতিয়া এইটো আহিছে যেতিয়া তোমাৰ সোলাৰৰ কথা আহিছে যেতিয়া মই তোমালোকক আৰু এটা কথা কৈ দিওঁ ইন ৱৰ্ল্ডৰ সবচে লাৰ্জেষ্ট সোলাৰ পাৰ্ক ক'ত আছে ৱৰ্ল্ডৰ সবচে বিগেষ্ট সোলাৰ পাৰ্ক ক'ত আছে পাভাগাডা ইন কৰ্ণাটকা ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট সোলাৰ পাৰ্ক পাভাগাডা ইন কৰ্ণাটকা ৱৰ্ল্ড লাৰ্জেষ্ট সোলাৰ পাৰ্ক আৰু সোলাৰ চিটি কি হয় আমাৰ Solar city, which city is in India is known as solar city? That is Agra. Agra is known as solar city. হয় নাই? So let us move forward. Hope jiman hikalu. এটা কোৱেশ্চনৰ পৰা মাল্টিপল বনাই দিছো যাতে তোমালোকে সব পাৰা আৰু এক্সামত অহা বহুত চান্স এইটো বেম্বো কালি মই পঢ়াইছিলো বেম্বো ইজ ভেৰি ইম্পৰ্টেণ্ট কাষ্টম ডিউটি হাইক কৰিছে ন from 10% to 25% কিয় কাষ্টম ডিউটি হাইক কৰিবলগীয়া হ'ল কাষ্টম ডিউটি এইটো কাৰণে হাইক কৰিবলগীয়া হ'ল আমাৰ ইণ্ডিয়ান মাৰ্চেণ্টবিলাকে হয় না ইণ্ডাষ্ট্ৰিজবিলাকে বাহিৰৰ পৰা আনে ভিয়েটনাম হৈ গ'ল লাওছ হৈ গ'ল তাৰ পৰা বাঁহ আনে কিন্তু সেইটো কাৰণে আমাৰ যাতে নিজৰ দেশৰ আগৰবৰ্তী ইণ্ডাষ্ট্ৰিত ইউজ হয় ন আৰু আগৰবৰ্তী ইণ্ডাষ্ট্ৰি ইজ $5 billion ইণ্ডাষ্ট্ৰি $5 billion worth of ইণ্ডাষ্ট্ৰি হয় না নাই তো সেইটো কাৰণে কি হ'ব তোমালোকৰ যাতে আমাৰ স্বদেশীয়ে ইউজ কৰে আমি আগৰবৰ্তী ইণ্ডাষ্ট্ৰি সেইটো কাৰণে বেম্বো কি কোৱা হয় Bamboo is referred to as a green gold. হয় না bamboo is referred to as green gold. তাৰপিছত bamboo belong to the plant family of what? Bamboo plant family কি? Poaceae. Poaceae. এটা তোমাৰ কি grass family Poaceae কাৰণে belong কৰে. তাৰপিছত মিজোৰামক কি কোৱা হয়? মিজোৰাম is known as bamboo queen. মিজোৰাম is known as bamboo queen. তো মিজোৰামৰ কথা আহিলে কোন হ'ব মিজোৰাম চিফ মিনিষ্টাৰ জোৰামথাংগা আৰু গভৰ্ণৰ PS শ্ৰীধৰন পিল্লাই মিষ্টাৰ জোৰামথাংগা গভৰ্ণৰ চিফ মিনিষ্টাৰ ইজ মিষ্টাৰ জোৰামথাংগা এণ্ড হু ইজ দ্য গভৰ্ণৰ PS শ্ৰীধৰন পিল্লাই হয় নে PS শ্ৰীধৰন পিল্লাই আৰু নেশ্যনেল বেম্বো মিছন ইমপ্লিমেণ্ট কেতিয়া হৈছিলে when was it national bamboo mission was implemented when from 2019-20 বাজেট এলোকেশ্যন কিমান আছিলে নেশ্যনেল বেম্বো মিছনৰ বাজেট এলোকেশ্যন কিমান হয় 1290 crore অসমক কিমান দি আছিলে আসামৰ কাৰণে এলোকেশ্যন কিমান হয় আসামৰ কাৰণে এলোকেশ্যন কিমান হ'ব 1494 লাখ হয় নাই আৰু এইটো কি হয় চেণ্ট্ৰেল স্পন্সাৰ্ড স্কিম হয় নাই চেণ্ট্ৰেল স্পন্সাৰ্ড স্কিম ইয়াতে নৰ্থ ইষ্টাৰ্ণ ষ্টেট এণ্ড হিমালয়ান ৰবা এইটো হেৰি কৰি দিওঁ তই ভালকৈ বুজি পাবা এণ্ড হিমালয়ান ষ্টেটছ কিমান এইটো চেণ্টাৰ এইটো ষ্টেটে কিমান দিব লাগে ষ্টেটে অনলি 10 দিব লাগে আৰু চেণ্টাৰে কিমান দিব 90 দিব হয় না নাই আৰু বেলেগ ষ্টেট আদাৰ কিমান চেণ্টাৰে কিমান দিব 60 ষ্টেটে কিমান দিব 40 এইটো এলোকেশ্যন হয় হা এইটো 100 টকাৰ ঘৰত ধৰা 100 টকা যদি খৰচা হয় চেণ্টাৰে দিব 90 টকা ষ্টেটে দিব 10 টকা যোন কেছত অসম আদাৰ্ছে কি দিব চেণ্টাৰে দিব 60 টকা ষ্টেটে কিমান দিব ষ্টেটে দিব 40 টকা হয় নাই আৰু তোমাৰ BTSG বুলিও এটা পাবা বেম্বো টেকনলজি ছাপৰ্ট গ্ৰুপ বেম্বো
টেকন'লজি ছাপৰ্ট গ্ৰুপ এনেকৈ পাবা BTSG বুলি আছে BTSGS এনেকৈ বুলি আহিব তাতে কিমান 100% মানে য'ত এইটো থাকে ইৰেছপেক্টিভ অফ চৰকাৰ গভৰ্ণমেণ্ট একো পইচা দিব নালাগে গভৰ্ণমেণ্টে পূৰা 100% দিব হৈ গ'ল ঠিক আছে এতিয়া আমি মুভ কৰোঁ এতিয়া ইণ্টাৰনেশ্যনেল ৱেট লিভিং ফেডাৰেশ্যন আমি কালি এণ্টি ডপিং বহুত দেখিছিলোঁ নহয় কিবা কিবি এতিয়া ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ক'ত আছে হাংগাৰী ক'ত আছে বুধাপেষ্ট হাংগাৰী দিছ ইজ কেপিটেল অফ হাংগাৰী আৰু কাৰেঞ্চি কি হ'ব কাৰেঞ্চি হৈছে কি হ'ব ভাবা জলদি ভাবা কাৰেঞ্চি কি হ'ব ফৰেইণ্ট আৰু মেম্বাৰ্ছ কিমান ইয়াৰে মেম্বাৰ 187 কাণ্ট্ৰিজ ঠিক আছে চ' IWFৰ হেডকোৱাৰ্টাৰ কি বুধাপেষ্ট হাংগাৰী কেপিটেল কি হয় হাংগাৰীৰ ফৰেইণ্ট আৰু মেম্বাৰ কাণ্ট্ৰিজ কিমান IWFৰ 187 এতিয়া এণ্টি ডপিং বহুত নামত আছে দেই WADA ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চি NADA নেশ্যনেল এণ্টি ডপিং এজেঞ্চি NADA ৰিচেণ্টলি এপইণ্টেড সুনীল শেট্টি এজ ইজ ব্ৰেণ্ড এম্বেচাডাৰ হয় নাই হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লী আৰু WADAৰ হেডকোৱাৰ্টাৰ ক'ত আছে WADA ইজ ইন মন্ট্ৰিয়াল কেনেডা কেপিটেল অটোৱা কাৰেঞ্চি ডলাৰ তাৰপিছত অমৃতপাল সিং কি আছিলে অমৃতপাল সিং ইজ এছ'চিয়েটেড উইথ স্পৰ্ট বাস্কেটবল বেন কৰিছিলে ন তেওঁক ডপিং চ' হি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ফিচাৰ ইন অষ্ট্ৰেলিয়ান কি বাস্কেটবল লীগ অষ্ট্ৰেলিয়া কেপিটেল কাৰেঞ্চি কেপিটেল কি হয় সিডনী নহয় কেনবেৰা ডলাৰ প্ৰাইম মিনিষ্টাৰ ইজ স্কট মৰিছন এতিয়া চাইন কৰিছে ন কেইখন এগ্ৰিমেণ্ট ইণ্ডিয়া বায়'লেটাৰেল ভাৰ্চুৱেল ছামিট কেইখন এগ্ৰিমেণ্ট চাইন কৰিলে 9 বহুত জেগাত উল্টা পুল্টা পাবা 9খন আছে 9খন চাইন কৰিছে কিন্তু 9 এগ্ৰিমেণ্টছ আৰ বিং চাইন এইটো মনত ৰাখা এতিয়া ফ্লিটছ কি আছিলে ফ্লিটছ ৱাজ লঞ্চ বাই টুইটাৰ হয়নে নাই হেডকোৱাৰ্টাৰ ক'ত টুইটাৰ হেডকোৱাৰ্টাৰ ইজ ইন ছেন ফ্ৰান্সিস্কো কেলিফৰ্ণিয়া CEO জেক ডৰ্চি ইণ্ডিয়ান হেড কোন ইণ্ডিয়ান হেড ইজ হু ভাবা জলদি মনীষ মহেশ্বৰী আহে এইটো আহে কিন্তু টুইটাৰ ফ্লিটছ হয় ন মানে কি ফ্লিটছ কি আছিলে 24 আৱাৰ্ছ কিবা এটা পষ্ট কৰিবা 24 ঘণ্টাৰ পিছত নিজে খতম হৈ যাব মানে উৰি যাব সেইটো আইডিয়াটো ঠিক আছে ইণ্টেল শুনিলে কি মনত পৰে ইণ্টেল কি আছিলে টাইমছ অফ ইণ্ডিয়াৰ লগত মিলি কিনে ভাৰ্চুৱেল ই লাৰ্ণিং প্লেটফৰ্ম কি আছিলে কি পাঠশালা আছিলে ইণ্টেলৰ কি পাঠশালা আছিলে PC পাঠশালা হেডকোৱাৰ্টাৰ ক'ত ইণ্টেলৰ হেডকোৱাৰ্টাৰ ইজ ইন চেণ্টা ক্লেৰা আৰু CEO কোন CEO ইজ বব সোৱান দেন ইণ্ডিয়া হেড ইজ হু ইণ্ডিয়া হেড ইজ নিবৃত্তি ৰায় এটা উইপ্ৰো নিউ এপইণ্টমেণ্ট থিয়েৰী ডেলা পৰ্টে নিউ হেড থিয়েৰী ডেলা পৰ্টে হয় নাই এণ্ড হেডকোৱাৰ্টাৰ ইজ ইন বেংগালুৰু চ' নেক্সট ইজ টেছলা কি লঞ্চ কৰিছিলে এটা পঢ়িলোঁ মেপিক
মেপিক্স উইপ্ৰ স্মাৰ্ট লাইটিং চলিউশ্যন মেপিক এটা ভাৰ্চুৱেল কি অফিচ চলিউশ্যন এটা লঞ্চ কৰিছিলে মেপিক ইজ আ ডাচ কাণ্ট্ৰি ডাচ কোম্পানী টেছলা এলন মাস্ক হয় নাই কৈছিলোঁ আইৰন মেন ৰিয়েলিটি এলন মাস্ক হেডকোৱাৰ্টাৰ পেলো আল্টো মই টেছলা কেলৈ আনিছোঁ স্পেচ এক্স আছিলে ন স্পেচ ক্ৰাফ্ট কি আছিলে কি আছিলে ক্ৰু ড্ৰেগনে কি দুজন মানুহ নিছিলে 2 person টু ISS কেৰিড ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হয় নাই হুইচ ইজ লোকেটেড 400 কিলোমিটাৰ এবভ দ্য এটমস্ফিয়াৰ হয়নে এতিয়া স্পেচ এক্স যেতিয়া হৈছিলে আৰু এটা কি কৈছিলোঁ কালি মই ফেলকন 9 ৰকেট আৰু এতিয়া দুজন মানুহ কোন আছিলে দ্য ফাৰ্ষ্ট প্ৰাইভেট এই প্ৰাইভেট হয় ন সিহঁতে লৈ গৈছিলে কি আছিলে বব বেনকেন আৰু ডাগ হাৰ্লি এওঁলোক দুজন US-ৰ হয় নাছাই কণ্ট্ৰেক্ট দিছিলে স্পেচ এক্সক হয় নাই স্পেচ এক্স প্ৰাইভেট হয় ফাৰ্ষ্ট প্ৰাইভেট হয় কণ্ট্ৰেক্ট বাই নাছা নেশ্যনেল এৰ'নটিকেল স্পেচ এডমিনিষ্ট্ৰেশ্যন হয়নে অঁ এতিয়া IIT হেডকোৱাৰ্টাৰ ক'ত আছে মন্ট্ৰিয়াল কেনেডা ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যন মন্ট্ৰিয়াল কেনেডা ইয়াৰে হেড কোন হয় ইয়াৰে হেড ভাবা এলেকজেণ্ড্ৰি ডি জুনিয়েক এতিয়া এইটো আহিলে যেতিয়া UN ডেজিগনেটেড এজেঞ্চিৰ কথাও আহিব ICAO ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ক'ত ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত হেডকোৱাৰ্টাৰ ইজ কিউবেক মন্ট্ৰিয়াল কেনেডা কিমান মেম্বাৰ ICAO ইণ্টাৰ চিভিল এভিয়েশ্যন এছ'চিয়েশ্যনৰ 193টা মেম্বাৰ ঠিক আছে আৰু হেড কোন ফেং লিউ হয়নে চ' ফ্ৰেণ্ডছ আজি এইখিনিয়ে চ' হেণ্ডৰাইটিঙৰ কাৰণে বেয়া নাপাবা মানে বহুত দিন কম্পিউটাৰতে কাম কৰোঁ ন তো ইমান লিখা মেলা নহয় সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে লাহে ইম্প্ৰুভ হ'ব যেনেকৈ তোমালোকেও মোৰ GSI ইম্প্ৰুভ কৰিছা MCQ চাই বহুতে পাৰিছা চাগে চ' তোমালোকে নিজে গ্ৰেডিং কৰা যে কিমান পাৰিলা যোৱাকালি মই কি শিকালোঁ তোমালোকে কিমান ৰিটেনশ্যন পাৱাৰ কৰিছা মই বাৰু এক্সট্ৰা পইণ্ট দি থাকিম টেনশ্যন নাই ঠিক আছে চ' এইটোৱে কথা আৰু হেণ্ডৰাইটিঙত নাযাবা অলপ বুজিব চেষ্টা কৰা নিজৰ মুখেৰে 2-3 বাৰটো ৰিপিট কৰিয়ে দিওঁ বাৰু ঠিক আছে চ' এইটোৱে কৈছোঁ এইটো ছেশ্যন পালা যেতিয়া ভালকৈ পঢ়া আকৌ ৰিভাইজ কৰা বস্তুখিনি ৰিভাইজ কৰিলে মানে 2-3 বাৰ ৰিভাইজ কৰিলে কি হ'ব তোমালোকৰ মনত চব বস্তু থাকি যাব চ' এইটোৱে কথা থেংক ইউ টাইম দিয়াৰ কাৰণে ভালে থাকিবা ঠিক আছে আৰু চবমতে কৰিবা আৰু লাইক কৰিবা SLS কৰি দিবা আৰু ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ ঠিক আছে তোমাৰ হোষ্ট তোমাৰ ফ্ৰেণ্ড তোমাৰ চেন্সেই তোমাৰ হেফে তোমাৰ গুৰু দীপ ঠিক আছে থেংক ইউ বাই